সকলোকে জয় মাছি মোৰ এই জিজেছ ক্ৰাইষ্ট চেনেলটোত Praise the Lord, hallelujah. সকলোকে জয় মাছি পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ এই জিজেছ ক্ৰাইষ্ট চেনেলটোত। ধন্যবাদ দিছোঁ আপোনালোকে মোৰ চেনেলটোত জড়িত হৈ আছে আৰু আশা কৰোঁ আপোনালোকে আগলৈ জড়িত হৈ থাকিব। মই অনুৰোধ কৰোঁ মোৰ চেনেলটোক যিমানে ছাবস্ক্ৰাইব কৰা নাই সৰ্বপ্ৰথমে আপোনালোকে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো দবাই দিব যাতে কি মোৰ যিমান ভিডিঅ'বিলাক মই আপলোড কৰোঁ আপোনালোকে সৰ্বপ্ৰথমে পায় আৰু যিমান পাৰিব আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। প্ৰাৰ্থনাৰ অনুৰোধ থাকিলে আপোনালোকে দিব, সুধিব লগা জানিব লগা কিবা বিষয় থাকিলে আপোনালোকে নিশ্চয় জনাব বুলি আশা আৰু অনুৰোধ। আজি আমাৰ বিষয়টো হৈছে প্ৰভুত সদায় কি কৰিব লাগে, আমি প্ৰভুত সদায় কেনেদৰে বা কি কৰিব লাগে এই বিষয়লৈ আজি আমি অলপ আলোচনা কৰিম। ভিডিঅ'টো ছুটিকৈ হ'লেও আমি বুজিবলৈ চেষ্টা কৰিম, বেছি লম্বা নকৰোঁ। আমি পোনে বাইকলৈ আগুৱাই যাম। আপোনালোকৰ ওচৰত যদি বাইবেল আছে আপোনালোকে বাইবেল ওলাব, আপোনালোকেও চাব গীতমালা 100 নম্বৰৰ 2 পদ। তাত কৈছে আনন্দেৰে জিহ্বাৰ সেৱা কৰা, গানেৰে সৈতে তেওঁৰ আগত উপস্থিত হোৱা। হালেলুয়া। চ' আজি আমি ঈশ্বৰক আনন্দেৰে সেৱা কৰিব লাগে বুলি কৈছে। আজি আপুনি আনন্দেৰে ঈশ্বৰক সেৱা কৰেনে? যদি আপুনি কৰে তো ঠিকেই আছে, নহ'লে আমি পুনৰ আজি অৱগত হওঁ যে আমি ঈশ্বৰ জিহ্বাক প্ৰভু যীশুক আনন্দেৰে সৈতে সেৱা কৰিব লাগে, গানেৰ সৈতে তেওঁৰ আগত উপস্থিত হ'ব লাগে। যেতিয়া আপুনি আনন্দ থাকিব তেতিয়া আপুনি গীত গানো কৰিবলৈ পাৰিব। যদি আপোনাৰ মনৰ পৰা আপুনি চিন্তাত থাকে, আপুনি দুখত থাকে, তেতিয়া যেন আপুনি গীত কৰিবলৈ পাৰিব। যেতিয়া আপুনি আনন্দ থাকিব আপোনাৰ জীৱনত অনেক সমস্যা হ'ব পাৰে, আপোনাৰ জীৱনত অনেক বস্তুৰ অভাৱ থাকিব পাৰে, কিন্তু তাৰে মাজতে যদি আপুনি প্ৰভু যীশুৰ নামত যদি আপুনি আনন্দত থাকে আৰু ঈশ্বৰক আগত যাতে আপুনি আনন্দেৰে সৈতে তেওঁৰ আগত যেতিয়া আপুনি স্তুতি গানেৰে সৈতে নিজকে উপস্থিত কৰিব, নিশ্চয় ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰিব। যদি আপোনাৰ জীৱনত আপুনি কৰা নাই তেতিয়াহ'লে আজি আপুনি এক সিদ্ধান্ত লওক, এই বাইকৰ দ্বাৰাই আপুনি আজি আনন্দ কৰক যে আপুনি সেই সত্য ঈশ্বৰক জানিছে, সেইকাৰণে আপুনি আনন্দ কৰক। যদিও আপোনাৰ ভাল ঘৰ নাই, ভাল টকা পইচা নাই, ভাল স্বাস্থ্য নাই, ভাল পৰিৱেশ নাই, হ'লেও আপোনাৰ যে অনন্ত জীৱন আছে সেই আশাত আপুনি আনন্দ কৰক, ঈশ্বৰক সেৱা কৰক আৰু গীত গান কৰক প্ৰভুৰ আগত। আপুনি যদিও আপোনাৰ হেনে ভাল পৰিৱেশ বা আপোনাৰ ভাল পৰিপাটি নাই, হ'লেও আপুনি নিজকে আনন্দেৰে সৈতে ঈশ্বৰৰ আগত উপস্থিত কৰক। চাব ঈশ্বৰে আপোনাৰ ব্যক্তিগত আৰু পৰিয়াল জীৱনতো আশীৰ্বাদ কৰিব। আমি পুনৰ এটা বাইকলৈ আগুৱাই যাম। ৰোমিয়া 12:12 পদ। তাতো এনেদৰে কৈছে আশাত আনন্দ কৰা, ক্লেশত সহনীয় হোৱা, প্ৰাৰ্থনাত লাগি থাকা। হালেলুয়া। প্ৰভুৰ বাক্যই আমাক স্পষ্ট কৰাব বিচাৰিছে আমাৰ যি আশা, প্ৰভুত যি আমাৰ আশা আছে তাত আমি আনন্দ কৰিব লাগে। আজি আমি প্ৰভুক গ্ৰহণ কৰাৰ পিছতো অনেক দুখ সমস্যা, বেমাৰ, পৰিবাৰত অকামিলা, টকা পইচাৰ অভাৱ হ'ব পাৰে, কিন্তু তাৰে মাজতো আপুনি যে প্ৰভুক গ্ৰহণ কৰিছে, সত্য ঈশ্বৰক জানিছে, সেই আশাত সেই বিশ্বাসত যাতে আপুনি আনন্দ কৰক। আজি আপুনি প্ৰভুক লৈ চলি যাওঁতে অনেক ক্লেশ, অনেক সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়, পৰীক্ষাবিলাক আহে, কিন্তু তাৰে মাজত আপুনি যদি নিজকে সহনীয় হয় আপুনি যাতে প্ৰাৰ্থনাত লাগি থাকক বুলি বাইবেলে আমাক ক'বলৈ বিচাৰিছে। আপুনি যাতে কি চিন্তাত পৰি নাযায়, আপুনি যাতে কি মনত যাতে কি ভাগি নপৰে, আশাত যাতে আনন্দ কৰে যে আপুনি সত্য ঈশ্বৰক জানিছে। কাৰণ আমি যদি চাবলৈ যাওঁ প্ৰভু যীশুৰ পৰিচৰ্যা কালটো আজিৰ পৰা প্ৰায় 2023 বছৰ আগত প্ৰভু যীশু আপোনাক এই আনন্দ দিবৰ কাৰণে, আপোনাক আপোনাৰ জীৱনত এক ভাল লাইফ দিবৰ কাৰণে, আপোনাক ইটাৰনেল লাইফ দিবৰ কাৰণে তেওঁ দুখ আমাৰ কাৰণে সহ্য কৰিলে। তেওঁ অনেক ঠাট্টা অপমান সহ্য কৰিলে। কি কাৰণে? যাতে কি আমি আৰু আপুনি এক আনন্দত যাতে কি জীৱন কটাবলৈ পাৰোঁ। অনন্ত যিটো নেকি অনন্ত জীৱন, তাত যাতে আমি সদাকাললৈকে আনন্দৰে থাকিব পাৰোঁ। আমাক আনন্দ দিবৰ কাৰণে আমাৰ ঈশ্বৰে দুখ আৰু কষ্ট বেদনাবিলাক তেওঁ সহ্য কৰিলে। চ' আমিও তেওঁৰ আশাত যে তেওঁ আমাৰ কাৰণে এইবিলাক কৰিলে, সেই আশাত আমিও যাতে সহনীয় হওঁ, ক্লেশত সহনীয় হওঁ, প্ৰাৰ্থনাত লাগি থাকোঁ।
আহক পুনৰ এটা বাক্যলৈ আমি আগুৱাই যাম। বাক্য ওলাব ফিলিপিয়া 4:4 পুনৰ আমাক প্ৰভুৱে সোঁৱৰাব বিচাৰিছে, তোমালোকে প্ৰভুত সদায় আনন্দ কৰা, পুনৰাই কওঁ আনন্দ কৰা। হালেলুয়া। প্ৰভু আমাক ক'বলৈ বিচাৰিছে যে প্ৰভুত আমি সদায় আনন্দ কৰাটো আমাৰ উচিত প্ৰভুৱে বিচাৰে। আৰু কৈছে পুনৰাই কওঁ আনন্দ কৰা না। প্ৰভুৱে কৈছে আমাক দুইবাৰকৈ ইয়াত কৈছে যে তুমি সদায় আনন্দ কৰা। এভৰি ডে আমি আনন্দ কৰিব লাগে। হাঁহিৰে আমি নিজৰ জীৱনত আমি হাঁহি থাকিব লাগে, আনন্দৰে থাকিব লাগে। চাওক, যেতিয়া আপুনি আনন্দত থাকে তেতিয়া আপুনি প্ৰাৰ্থনাও কৰিবলৈ পাৰিব, তেতিয়া আপুনি বাইবেলো পঢ়িবলৈ পাৰিব, নিজৰ পৰিবাৰৰ লগত সকলোৰ লগত আপুনি মিলা প্ৰীতিৰে চলি যাবলৈ পাৰিব। এই আনন্দটো ঈশ্বৰে আমাক এনেই কৈ দিয়া নাই যে আপুনি আনন্দ কৰক। কাৰণ প্ৰভুৰ পৰিচৰ্যা কালত যদি আপুনি চাব, তেওঁ আনন্দ কৰিছিলে। তেওঁ দুখ আৰু বেদনাত তেওঁ জানিছিলে যে তেওঁ পাপীৰ হাতত তেওঁক সোধাই দিয়া হ'ব, শত্ৰুৰ হাতত সোধাই দিয়া হ'ব, তেওঁক মাৰিব, তেওঁক মানুহবিলাকে অনেক হয়তো বিদ্ৰোহ কৰিব, কষ্ট দিব, হ'লেও তেওঁ আশাত আনন্দ কৰিছিলে। কাৰণ তেওঁ জানিছিলে আজি যদি মই দুখ উঠাওঁ তো এদিন মোৰ লোকবিলাকৰ কাৰণে তেওঁলোকৰ আনন্দ হ'ব। তেওঁ সেই আশাত আনন্দ কৰিছিলে। কাৰণ তেওঁ ঈশ্বৰ হয় আৰু তেওঁ এইবিলাক সকলো কথা ঈশ্বৰ অন্তৰ্যামী প্ৰভু যীশু হয়। আৰু এই বিষয়বিলাক তেওঁ আমাৰ কাৰণে তেওঁ সহ্য কৰিছিলে, তাকে আমি অৱগত হ'ব পাৰোঁ যে তেওঁ আমাৰ কাৰণে একটা মানৱ ৰূপ ধাৰণ কৰি ঈশ্বৰ হৈও এই পৃথিৱীলৈ আহিলে আৰু তেওঁ সহ্য কৰিলে যাতে কি আমি আনন্দ কৰিব পাৰোঁ। আৰু এটা বাক্য আমি চাম 1 থেছালনিকিয়া 5:16 তাতো এনেদৰে কৈছে যে সদায় আনন্দ কৰা। আজি আমি প্ৰভুত সদায় আনন্দ কৰাটো আমাৰ প্ৰভু যীশুৰ ইচ্ছা। আমি যিমানেই প্ৰভুৰ আজি যিমানে হয়তো এই ভিডিঅ'টো যিমান ওচৰত গৈছে, প্ৰভুৰ কোনোবা দাসী বা কোনো প্ৰিয় ভাই ভনী, পিতৃ মাতৃ অনেকে এইটো ভিডিঅ'টো হয়তো চাই আছে। কিন্তু মই আপোনালোকক ক'বলৈ বিচাৰোঁ, আপোনালোকে দুখত নাথাকিব, আপোনালোকে চিন্তাত নপৰিব। আপোনালোকে এইটো নাভাবিব আজি আমাৰ জীৱনত আমি প্ৰভুক গ্ৰহণ কৰাৰ পিছত আজি আমাৰ জীৱনত এইটো কিয় কমি আছে, বা আমাৰ জীৱনত আজি এইটো কিয় আমি পাবলৈ সক্ষম হোৱা নাই। হয়তো ভাল খাবলৈ নাই, ভাল টকা পইচা নাথাকিব পাৰে, ভাল আপোনাৰ পৰিৱেশ নাথাকিব পাৰে। কিন্তু মই কৈছোঁ সেইবিলাকতকৈ আপোনাৰ জীৱনটো উত্তম হয়। আৰু সেই জীৱনটো অনন্ত জীৱন প্ৰভু যীশুৱে যে আপোনাক দিছে, সেইকাৰণে আপুনি আনন্দ কৰক। আপুনি অন্য জাতিক বা অন্য মানুহক চাই কিনা নিজকে মোৰ লাইফত যে মই একো কৰিব নোৱাৰোঁ, নিজকে লাইফত আপুনি নিজকে বেয়া বুলি কৈ নিজকে দুখী নকৰিব। প্ৰভু যীশুৱে আপোনাক কেতিয়াও বেয়া বুলি কোৱা নাই। ঠিক আছে, আপুনি আনন্দ পাবৰ কাৰণে তেওঁ দুখ উঠাইছে, আপুনি এইটো কথা কেতিয়াও যাতে নাপাহৰিব। যিমানে শুনি আছে মই সকলোকে অনুৰোধ কৰি ক'বলৈ বিচাৰোঁ, আপোনালোকে প্ৰভুত সদায় আনন্দ কৰক। প্ৰভুত বিশ্বাস আৰু ভৰসা ৰাখক যে তেওঁ একদিন আহিব আৰু আপোনাক তেওঁৰ লগত লৈ যাব। আপুনি আশাত আনন্দ কৰক। ঈশ্বৰে আপোনাক কেতিয়াও এৰা নাই আৰু কেতিয়াও এৰি নিদিয়ে। আশাত আপুনি আনন্দ কৰক। আপোনাৰ বেমাৰ হৈছে হ'লেও আপুনি আনন্দত থাকক। আপুনি প্ৰাৰ্থনা কৰিবলৈ নেৰক। আপুনি প্ৰভুত যি বিশ্বাস ৰাখিছে সেই বিশ্বাস যেন আপুনি দৃঢ়কৈ ৰাখি যাতে আপুনি আনন্দ কৰক। প্ৰভু যীশু জীৱিত ঈশ্বৰ হয়, কোনো জাতি या ধৰ্মৰ ঈশ্বৰ নহয়, তেওঁ একমাত্ৰ ঈশ্বৰ হয়। এই আশাত আপুনি আনন্দ কৰক। নিজৰ পৰিয়ালকো আপুনি এই সান্তনা দিয়ক যে প্ৰভু যীশু আমাৰ একমাত্ৰ সত্য ঈশ্বৰ হয়। তাত আপোনাৰ পৰিবাৰৰ হয়তো আপুনি আনন্দ কৰক। আপোনাৰ লগ বন্ধুৰ লগত, ফ্ৰেণ্ডছৰ লগত যদি আজি আপুনি আছে, যিকোনো আপুনি এলেকাত বা যোনটো জেগাত আপুনি আছে, সেই লোকবিলাকৰ লগতো আপুনি তেওঁলোকৰ সৈতে আনন্দত থাকক। যেতিয়া আপুনি আনন্দৰে থাকিব, প্ৰভু আপোনাৰ জীৱনত যি কামবিলাক কৰিব বা প্ৰভু যে আপোনাৰ ওচৰত আছে আপুনি অৱগত হ'বলৈ পাৰিব, আপুনি জানিবলৈ পাৰিব আৰু আনকো জনাবলৈ পাৰিব। মই আশা কৰোঁ এই ছুটিকৈ বাক্যৰ দ্বাৰাই ঈশ্বৰে আপোনালোকক আশীৰ্বাদ দান কৰিছে আৰু কৰিব। আহক আমি প্ৰাৰ্থনা কৰিম। প্ৰেজ দ্য লৰ্ড। হালেলুয়া, হালেলুয়া। জীৱিত পৰমেশ্বৰ প্ৰভু ঈশ্বৰ, ধন্যবাদ প্ৰভু, যি বাক্যবিলাক আমি প্ৰভু আলোচনা কৰিলোঁ। মোৰ বিশ্বাস প্ৰভু মোৰ মুখৰ দ্বাৰাই তুমিহে কওঁতা। এই বাক্যৰ নিগুতত্ববিলাক যিমানেই মোৰ ইউটিউবাৰ প্ৰভু ভাই ভনী, পিতৃ মাতৃ, প্ৰভু অনেক বন্ধু বান্ধৱীবিলাকে ৱাচ কৰিব, শুনিব, সকলোৰ জীৱনত ইয়াৰ নিগুতত্ব দিবা, কথা পাতিবা প্ৰভু।
প্ৰভু তেওঁলোকে নিজৰ জীৱনত যাতে সঁচাকেই তোমাক বিশ্বাস ৰাখি আশাত যাতে আনন্দ হৈ দৃঢ় হৈ যাতে চলি যাবলৈ পাৰিব তুমি অনুগ্ৰহ কৰিবা। ধন্যবাদ প্ৰভু, মোৰ প্ৰাৰ্থনা তুমি শুনিলা। এটাই প্ৰাৰ্থনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত, আমেন।